বন্ধু স্নেহে ধন পুন আর্জি বাক যাই তাকো মই নাখ করু পরম কৃপায় যি করে মুখ আখ তাকো করু মই সর্বনাশ যি মুখ আশা করে কৃষ্ণই কৈছে যি মুখ আশা করে তাক মই সর্বনাশ কৰি পেলাম আর তথাপি যদি হি মোর শরণ নেৰে তেনেহলে মই তার বনি যাও কৃষ্ণই কৈছে মই তার বনি যাও দাসৰ দাস ভগৱান আমাৰ দাস হ'ব পাৰে সেইকাৰণে আৰু সেইজন ভকতৰ চৰণ ব্ৰহ্মাই আহিকিনি সেৱা কৰিব বুলি কৈছে সেইকাৰণে কৃষ্ণ ভক্তিটো উত্তম ভক্তি কৃষ্ণ ভক্তিতকৈ শ্ৰেষ্ঠ ভক্তি কলি যুগতো নাই চাৰি যুগতে নাছিল সেইকাৰণে কুন্তীয়ে ভগৱানক কি বিচাৰিলে জানে না ভগৱানক যদি আপুনি মই লগ পাই যাম কি বিচাৰিম বাৰু কোনবাই ক'ব মোৰ চাকৰিটো ভালকে কৰি দিব আৰু প্ৰভু হয়নে বাৰু কিছুমানে ক'ব মই পঢ়া লিখাত অলপ গাধা আছে যেনে তেনে আপুনি প্ৰভু চোকা হৈ যাম হয়নে বাৰু কিছুমানে ক'ব বোলে প্ৰভু মোৰ এক মহল বিল্ডিং আছে হা যেনে তেনে দুই মহল বিল্ডিং কৰি হয়নে কিছুমানে ক'ব বোলে নাই প্ৰভু বোলে মোৰ চাইকেলটো কিমান দিন চলাম আৰু মটৰ চাইকেল এটা ব্যৱস্থা কৰি দিওঁ মটৰ চাইকেল কাৰবাৰ আছে বোলে হা বোলে এটা এখন গাড়ীৰ চিন্তা কৰিব কৃষ্ণক যদি লগ পাই যাব কোনোবা যদি বোলে ছোৱালীজনীৰ বিয়া হোৱা নাই যেনে তেনে প্ৰভু মোৰ ছোৱালীজনী বিয়াৰ ব্যৱস্থাটো কৰি দিওঁ আৰু এনেকুৱা খোজোতে আমাৰ দিনবিলাকে পাৰ হৈ গৈছে আচল ভিকাৰী আপুনি ময়ে হয়নে বাৰু আজি যদি নামঘৰত সেৱা এটাও কৰিছোঁ 10 টকা পাণ তামোল পাণ দি কিনি সেইটোও খুজিছোঁ ভগৱানকে খুজিছোঁ হয়নে বাৰু আৰু এই দেউৰীটোত 10 টকা পইচা আৰু তামোল পাণ এটা দি কিনি সেৱা কৰিছোঁ গৃহস্থই কি বুলি যে যেনে তেনে বোলে মোৰ ল'ৰাটোক ছোৱালীজনীক বোলে মেট্ৰিক পৰীক্ষা দিছে প্ৰভু যেনে তেনে ফাৰ্ষ্ট ডিভিজনত পাছ কৰি দিব প্ৰভু হয়নে বাৰু মাত্ৰ 10 টকা দিছে হয়নে 10 টকা দিছে দেউৰীটোৰ হাতত নামঘৰীয়াটোৰ হাতত নামঘৰীয়াটো উপায় নাই যাই কিনি ভগৱানক জনাই দিলে কৃষ্ণক পাইবাৰ জনা ভকতেহে পন্থা এহি মানে কয় গীতা ভাগৱত উপায় নাই আৰু ভগৱানক তেওঁ এপ্লিকেশ্যনখন দি দিলে প্ৰভু গৃহস্থৰ বোলে আবেদন এখন আছে বোলে কি বোলে 10 টকা পইচা দিছে অৰিহণা দিছে বোলে কি হ'ল যে বোলে এটা কথা হ'ল প্ৰভু বোলে ছোৱালীজনী মেট্ৰিক পৰীক্ষা দিছে ল'ৰাটোৱে মেট্ৰিক পৰীক্ষা যেনে তেনে ফাৰ্ষ্ট ডিভিজনত 5টা লেটাৰ সহ পাছ কৰাই দিব আবেদনটো যেতিয়া কৃষ্ণই লৈ ল'লে ভকতৰ কথা শুনিবও লাগে ভকতৰ কথা মতে তেওঁ পাছ কৰাই দিলে ফাৰ্ষ্ট ডিভিজনত তাৰপিছত সেই গৃহস্থ যিগৰাকী পাছ হ'ল হয়নে নামঘৰো পাহৰি যায় ভকতকো পাহৰি যায় হয়নে বাৰু তেওঁ কি কৰে বাৰু যিদিনাখন পাছ হয় গাঁৱৰ ওচৰ চুবুৰীয়া মানুহবিলাক ষ্টেণ্ডাৰ্ড মানুহবিলাকক মাতি আনে হয়নে বাৰু ডিজে লগাই দিয়ে 10 কেজি ব্ৰইলাৰ মুৰ্গী লৈ আনে আৰু ৰাম্বা ভগৱানে মূৰত হাত লৈ কি ৰকম মানুহ ৰে বোলে যেতিয়াই বোলে বিপত্তি হয় যেতিয়া বিপদ হয় তেতিয়া বাৰে বাৰে মুখে বিচাৰি থাকে হয়নে আৰু যেতিয়া বিপদবিলাক বোলে দূৰ হৈ যায় মুখ পাহৰি যায় হয়নে বাৰু পাহৰে না বাৰু সেইকাৰণে কলি যুগত বেয়া বস্তুৰ প্ৰতি মানুহৰ এট্ৰেকশ্যনটো বেছি বেয়া বস্তুৰ ওপৰত আজি আমাৰ এই মজদুৰ চাহ বাগিচাৰ ওচৰত এটা পৰ্দা চিনেমা যদি লগাই দিয়ে সিনেমাখন লগাই দিয়ে আৰু আমাৰ নামঘৰত যেনিবা ভাগৱত একেটা সময়ত যদি পাতিছে আমাৰ বুঢ়া গোহাঁই বা ভকতসকলক মিলি এই নামঘৰটোত ভাগৱত পাতিছে আৰু ওচৰতে পৰ্দা চিনেমা এখন যদি লাগি গ'ল সিনেমাখনৰ নাম দাবাং হয়নে বাৰু আৰু গানটো দিছে কি ये मुन्नी बदनाम हुई डार्लिंग तेरे लिए এফালে গান দিছে কি মুন্নি বদনাম হুই ডার্লিং তেৰে লিয়ে এতিয়া ভাগৱতত মানুহ বেছি হ'ব নে সিনেমাখনত মানুহ বেছি হ'ব কওক আপোনালোক কওক দাবাং সিনেমাটোত মানুহ বেছি হ'ব হয়নে ভাগৱতত মাত্ৰ 7জন 8জন মান ভাগৱত গাই থাকিব কিন্তু সেই একেটা সময়ত যদি সেই সিনেমাখন লাগি আছে সিনেমাখনত কি দেখাইছে এজনী মাইকী মানুহ বদনাম হৈছে তাক চাবৰ কাৰণে ল'ৰা ছোৱালী ডেকা গাভৰু
বুঢ়া বুঢ়ী বোলে বুঢ়াবিলাকো মুঢ়া লৈ যাব চাবৰ কাৰণে। আই এগৰাকী বদনাম হৈছে, তাক চাবৰ কাৰণে বুঢ়া বুঢ়ী ল'ৰা ছোৱালী সব যাব। মুন্নি বদনাম হুই ডাৰ্লিং তেৰে লিয়ে, হয়নে বাৰু? কিন্তু আমাৰ ইয়াত ভগৱন্তৰ কথা চলি আছে, ভাগৱতৰ কথা চলি আছে, আত্মতত্বৰ জ্ঞানৰ কথা চলি আছে। ইয়াত কিন্তু মানুহ কম হ'ব, সংখ্যাটো ইয়াত কমি যাব। কি কাৰণে? কলিযুগ হয়। কলিযুগত বেয়াটোৰ প্ৰতি মানুহৰ আকৰ্ষিত বেছি, হয়নে বাৰু? সেইকাৰণে এই কথাবিলাকে ইয়াতে কৈছে, ভৈলা শ্ৰেষ্ঠ কলিহি চাৰিও যুগ মাজে, প্ৰশংসে কলিকো মহা